Hello students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami third sem or unit 3 to start koribole goi asu jot niki ami porhim linkage aru crossing over bishoy. So ei linkage aru crossing over concept to ekebare সহজ বস্তু না কিন্তু আমি ইয়াৰ অলপ ডিটেইলছত পঢ়িবলৈ চেষ্টা কৰিম বহুত বস্তু ইয়াৰ লগত ৰিলেট কৰি পঢ়িবলৈ চেষ্টা কৰিম যাতে তোমালোকৰ ওভাৰঅল কনসেপ্ট জুনটো হেতু বিল্ড হক ঠিক আছে তো প্ৰথমতে আমি চাই লওঁ হোৱাট ডু ইউ মিন বাই লিংকেজ বস্তুটো কি সো একেবাৰে যদি সহজ ভাষাত মই ক'বলৈ যাওঁ যেতিয়া এডাল ক্ৰোমোজোম থাকে ধৰি লোৱা এডাল ক্ৰোমোজোম এই ক্ৰোমোজোমত এটাতকে বেছি জিন্স থাকিব পাৰে হয়নে ধৰি লোৱা এডাল ক্ৰোমোজোম নাম্বাৰ 1 ঠিক আছে তো ক্ৰোমোজোম নাম্বাৰ 1 ত ইয়াৰ এটা জিন থাকিব এটো এটা জিন ধৰি লোৱা A ইয়াৰ এটা জিন আছে B আৰু এটা জিন আছে ইয়াত C ঠিক আছে এতিয়া সোৱা A আৰু B জিনটো যদি সোৱা তোমালোকে এহাতে একেবাৰে উছৰা-উছৰিকে আছে হয়নে ক্ৰোমোজোম ডালত A আৰু B জিনটো একদম উছৰা-উছৰিকে আছে তো সেই কাৰণে এহাতক আমি কম লিংকড জিন্স বুইছা কিন্তু A আৰু C যদি কথা পাতা অলপ দূৰে দূৰে আছে তো এহাতক আমি কম আনলিংকড জিন্স এবিলাকক কম আনলিংকড জিন্স ঠিক আছে এতিয়া যদি A আৰু B একদম উছৰা-উছৰিকে আছে সেই A উছৰা-উছৰিকে থকা জিন্সবিলাক সদায় এটা জেনাৰেশনৰ পৰা যেতিয়া আনটো জেনাৰেশনলৈ পাস হয় আমি জানো জিন্সবিলাক এটা জেনাৰেশনৰ পৰা আনটো জেনাৰেশনলৈ পাস হয় হয়নে তো যেতিয়া পাস হ'বলৈ ধৰে তেতিয়া এই জিন্সবিলাক সদায় একেলগে থাকাটোৱে বিচাৰে গম পাইছানে যেতিয়া ধৰি লোৱা এডাল ক্ৰোমোজোম আৰু ইয়াৰ আন এটা হোমোলোগাছ ক্ৰোমোজোম এটো এটা কি হয় আমি জানো যে যেতিয়া সেল ডিভিজন হয় তেতিয়া কি হয় আধা ক্ৰোমোজোম ইটো সেললৈ যায় আধা ক্ৰোমোজোম হিটো সেললৈ যায় হয়নে তেতিয়া কি হ'ব ইয়াত যোনবিলাক A আৰু B আছে এটো A আৰু B উছৰা-উছৰিকে আছে না আৰু A আৰু B উছৰা-উছৰিকে আছে তেতিয়া কি হ'ব যেতিয়া পাস হ'ব এটো মাজেদি এনেকে ভাগ হ'ব তেতিয়া এটা সেল এপিনে এটা এডাল ক্ৰোমোজোম এপিনে যাব আৰু এডাল ক্ৰোমোজোম যাব এপিনে হয়নে ইটো সেললে ধৰি লোৱা এটো এটা সেল নতুনকে বনিছে এতিয়া কথা হল A আৰু B সদায় একেলগে থাকাটো বিচাৰিব মানে পাস হলেও A আৰু B একেলগে থাকিব এই ফেনোমেনাটো যে যেতিয়া উছৰা-উছৰিকে থকা জিন্সবিলাক নেক্সট জেনাৰেশনলৈ যাওঁতে একেলগে থাকিব বিচাৰে লিংকেজত থাকিব বিচাৰে এই ফেনোমেনাটোকে আমি কওঁ লিংকেজ তো লিংকেজ কোনে দেখাব লিংকেজ ফেনোমেনাটো কোনে দেখাব সদায় লিংক জিন্স বিলাকে থাকিব দেখাব যোনবিলাক জিন্স উছৰা-উছৰিকে থাকে বুজি পালানে এতিয়া হা ইয়াৰ মেইন কনসেপ্ট কিছুমান হলে আমি কনসেপ্ট কিছুমান বুজিবলৈ চেষ্টা কৰোঁ সো লিংকেজ আৰু ক্ৰসিং ওভাৰ বুজিবলৈ আমি বেসিক কনসেপ্টস কিছুমান ভালকে জানাটো উচিত যেনেকে তোমালোকৰ সেল সাইকেলৰ কনসেপ্ট লাগিব সেল সাইকেল যেনেকে মাইটোসিস আৰু মিয়োসিসৰ ডিফাৰেন্স জানিব লাগিব তোমালোকে জানাই সাগে তাৰপিছত আমি জানিব লাগিব যে হোমোলোগাছ ক্ৰোমোজোমৰ কনসেপ্ট এই বিলাকো জানা এটা আছে হোমোজাইগাছ আৰু হেটেৰোজাইগাছ কন্ডিশন কি বস্তু হোমোজাইগাছ বা হেটেৰোজাইগাছ কন্ডিশনটো কি বস্তু হেতু জানিব লাগিব সো তোমালোকে যেহেতু বিএসসি লেভেলত পঢ়ি আছা এই জেনেটিক্সৰ কনসেপ্ট বিলাক একদম ক্ৰিস্টেল ক্লিয়াৰ হৈ থাকিব লাগে তেতিয়া তোমালোকে হায়াৰ ষ্টাডিজৰ কাৰণে তোমালোকৰ বহুত সহায় হ'ব হয়নে তো সেই কাৰণে মই যিমান পাৰো তোমালোকক ডিটেইলছ দিবলৈ চেষ্টা কৰোঁ সো দেখিছানে বস্তুবিলাক এনেকৈ বুজি যাব লাগিব লাহে লাহে এতিয়া চোৱা এটা এটাকে বস্তুবিলাক বুজি যাওঁ মাইটোসিস আৰু মিয়োসিসৰ কথাটো জানাই তোমালোকে কি বস্তু চোৱা আমাৰ দেহত দুটা টাইপৰ সেল ডিভিজন হয় এটা হল মাইটোসিস এটা হল মিয়োসিস মাইটোসিস কোড আছে যিমান আমাৰ বডি সেলস আছে তোমাৰ গাত তোমাৰ স্কিনত তোমাৰ চকুত তোমাৰ চুলিত গুটে বিলাক আৰু বডি সেলস যিমান আছে বডি সেলসত সদায় বডি সেলস বা অটোসোম বুলিও কওঁ আমি বডি সেলসত সদায় কি হ'ব অলৱেজ বি মাইটোসিস ডিভিজন হ'ব আৰু মাইটোসিসত কি হয় ক্ৰোমোজোম নাম্বাৰটো একে থাকে হয়নে যদি আমাৰ দেহত প্ৰত্যেকটো সেলত কিমান ডাল ক্ৰোমোজোম আছে
46 নাম্বাৰৰ ক্ৰমোজম আছে 46 ক্ৰমোজম আছে সেই নাম্বাৰটো মেইনটেইন থাকে মানে এটা সেল যেতিয়া দুটালে ডিভাইড হ'ব 46 ডালে ক্ৰমোজম থাকিব এটো কোড হৈ আছে যোনবিলাক আমাৰ বডি সেলস তাত হৈ আছে মিওসিছত কি হয় মিওসিস কোড হয় মিওসিস হ'ব সদায় তোমালোকৰ সেক্স সেলস বিলাকত গম পাইছনে যেনেকৈ তোমাৰ টেস্টিছত আৰু হেৰিয়ত সোৱালি বিলাকৰ ওভাৰিজত তাত কি হৈ আছে মিওসিস সেল ডিভিজনটো হৈ আছে সেক্স সেলস বিলাকক আমি কওঁ এলোসোমস তাত হৈ আছে তোমালোকৰ মিওসিস মিওসিসৰ কাৰণে কি হয় তোমালোকৰ যোনটো ক্ৰোমোজোম নাম্বাৰ হেতু এটা ৰিডাকশন হয় হাফ হৈ যায় তো হেতু মিওসিসটোক আমি কি কওঁ ৰিডাকশন ডিভিজন বুলি কওঁ মিওসিসটোক আমি কওঁ ৰিডাকশন ডিভিজনৰ কাৰণে কি হয় তোমালোকৰ যোনটো 46 ক্ৰোমোজোম আছে হেতু হাফ হৈ যায় হাফলে কি হ'ব 23 আৰু 23 এনেকৈ পাস হৈ যায় মানে ধৰিলোৱা 46 ডাল ক্ৰোমোজোম আছিলে এটা সেলত যেতিয়া ই মিওসিস ডিভিজন কৰিব 23 ডাল এপিনে যাব 23 ডাল এপিনে যাব তাৰপিছত এই 23 ডাল ধৰিলোৱা তোমালোকৰ ফাদাৰে বনাই আছে ফাদাৰৰ সেক্স সেলত বনাই আছে মানে সেক্স সেলত তোমালোকৰ স্পাম হিচাপে বনাই আছে এইবিলাক স্পামৰ ভিতৰত কিমান আছে 23 ডাল ক্ৰোমোজোম আছে আৰু মাদাৰৰ ধৰিলোৱা এজনী মাক আছে মাকজনীয়ে স্পাম সেলত কি বনাই আছে মাকজনীৰ বডি সেলত 46 ডালে ক্ৰোমোজোম আছে গুটেবিলাক বডিত কিন্তু যোনটো মাকজনীৰ সেক্স সেলস খিনি আছে ওভাৰি আছে ওভাৰিত কি হৈছে এই মিওসিসৰ কাৰণে এগ বনি আছে এগত কি হৈ আছে ৰিডাকশন ডিভিজন হয় অনলি 23 ডাল ক্ৰোমোজোম আছে এতিয়া যেতিয়া মাদাৰ আৰু ফাদাৰৰ স্পাম মিলিব মাদাৰৰ এগ মিলিব আৰু ফাদাৰৰ স্পাম মিলিব তেতিয়া কি হ'ব জাইগোট হ'ব এটো আৰু জাইগোটত আকৌ কি হ'ব 23 + 23 এপিনৰ পৰা 23 আহিলে ফাদাৰৰ পৰা 23 এপিনে আহিলে হৈ গ'ল 46 ক্ৰোমোজোম বহুত বেলেগ সেল সাইকেলৰ কনসেপ্ট বুজুৱাত লাগি গ'ল মই দেখিছানে এনেকুৱাই হয় বাট ইটস ওকে এতিয়া কনসেপ্ট বিলাক ক্লিয়াৰ হৈ যায়গে তো 46 ডাল ক্ৰোমোজোম আছে এতিয়া চোৱা এই 23 ডাল ক্ৰোমোজোম যে বাপেকৰ পৰা আহিলে এই 23 ডাল ক্ৰোমোজোমত কি আছে ক্ৰোমোজোম 1 ক্ৰোমোজোম 2 ক্ৰোমোজোম 3 এনেকে 23 ডাল আছে তেনেকে মাদাৰৰ পৰা আহিলে 23 ডাল ক্ৰোমোজোম ক্ৰোমোজোম 1 ক্ৰোমোজোম 2 ক্ৰোমোজোম 3 এনেকে গুটেইলা এই ফাদাৰৰ ক্ৰোমোজোম 1 ডাল আৰু মাদাৰৰ ক্ৰোমোজোম 1 ডাল ফাদাৰৰ পৰা আহা ক্ৰোমোজোম 1 ডাল আৰু মাদাৰৰ পৰা আহা ক্ৰোমোজোম 1 ডাল একে দেখিবলৈ একে সাইজত একে জি জিন্স প্ৰেজেন্ট আছে হেতু একে সেই কাৰণে জুনডাল ধৰিলো ফাদাৰৰ পৰা আহা ক্ৰোমোজোম নাম্বাৰ 1 এডাল আৰু মাদাৰৰ পৰা আহা ক্ৰোমোজোম নাম্বাৰ 1 এডাল এই দুইডাল ক্ৰোমোজোম নাম্বাৰ 1 কে আমি কওঁ হোমোলোগাছ ক্ৰোমোজোম বুলি হোমোলোগাছ ক্ৰোমোজোম কিয় একে বুলি কৈছো কাৰণ ইয়াৰ সাইজ একে ইয়াত থকা জিন্স একে নাম্বাৰ অফ জিন্স একে নেচাৰ অফ জিন্স একে যদি ইয়াত একনি পজিশনত হেয়াৰৰ সুলি কালাৰৰ জিন আছে হেয়াৰ কালাৰৰ জিন আছে একেটা পজিশনতে ইডাল হোমোলোগাছ ক্ৰোমোজোমত কি কৰিব হেয়াৰ কালাৰৰ জিনটো থাকিব বাট এটা কথা মন কৰিবা যে মই কৈছো এটা জিনে একেটা জায়গাতে প্ৰেজেন্ট থাকিব হোমোলোগাছ ক্ৰোমোজোমত বাট এই জিন্সৰ এলিলস বিলাক বেলেগ বেলেগ হ'ব পাৰে এডাল ক্ৰোমোজোমত থাকিব পাৰে জনিবা ব্ল্যাক কালাৰৰ কাৰণে এডাল ক্ৰোমোজোমত আকৌ থাকিব পাৰে ধৰিলো হোৱাইট কালাৰৰ কাৰণে তো জিন্সৰ এলিলস বেলেগ বেলেগ থাকিব পাৰে হোমোলোগাছ ক্ৰোমোজোমত কিন্তু জিন্সৰ নেচাৰটো বা জিনটো একে থাকিব বুজি পাইছানে তো হোমোলোগাছ ক্ৰোমোজোমৰ কনসেপ্টটো বুজি পালানে হোমোলোগাছ ক্ৰোমোজোম এটো এডাল ধৰিলো তেতিয়ালে ক্ৰোমোজোম নম্বৰ 1 ৰ ফাদাৰৰ হোমোলোগাছ ক্ৰোমোজোম কোনডাল হ'ব ক্ৰোমোজোম 1 মাদাৰৰ হোমোলোগাছ ক্ৰোমোজোমৰ লগত একে তেনেকে মই যদি কওঁ ফাদাৰৰ হোমোলোগাছ ক্ৰোমোজোম 3 ৰ কোনডাল হ'ব হোমোলোগাছ ক্ৰোমোজোম মাদাৰৰ পৰা আহা হোমোলোগাছ ক্ৰোমোজোম 3 ডালৰ নিচিনা হ'ব হয়নে ইয়াত থকা জিন্সৰ যোনটো জিন প্ৰেজেন্ট থাকিব একে জিন প্ৰেজেন্ট থাকিব বাট ইয়াৰ এলিলস বেলেগ বেলেগ থাকিব পাৰে এলিলস মানে কি ভেৰিয়েশন অফ জিন্স এলিলস মানে কি ভেৰিয়েশন অফ জিন যেতিয়া এলিল দুইডাল হোমোলোগাছ ক্ৰোমোজোমতে একে এলিল থাকিব হেতুক কও আমি হোমোজাইগাছ কন্ডিশন যেতিয়া দুইডাল হোমোলোগাছ ক্ৰোমোজোমত এলিলস এটা জিনৰে এলিলস বেলেগ বেলেগ থাকিব হেতুক কও আমি হেটেৰোজাইগাছ কন্ডিশন ধৰি লোৱা এটো পজিশনত আছে হাইটৰ জিন এটা সো ক্যাপিটাল টি যদি থাকে
যদি ইয়াত কেপিটেল টি থাকে তেতিয়া এটো কম আমি হোমোজাইগাস কন্ডিশন দিস ইজ এ হোমোজাইগাস কন্ডিশন যদি কেপিটেল টি দুইডাল হোমোলগাস ক্রোমোজোমতে থাকে বাট যদি কেপিটেল টি না থাকে ইয়াত স্মল টি থাকিলেন ফর এক্সাম্পল ইয়াত স্মল টি থাকিলেন কেপিটেল টি স্মল টি থাকিলেন এটো কি দিস ইজ এ হেটেৰোজাইগাস কন্ডিশন এইবিলাক কনসেপ্ট তোমালোকে মই জানো বহুতে জানে এটো ৰিভাইছে হৈ আছে বহুতৰ কাৰণে বাট বহুতে নেজানেও সেই কাৰণে মই বস্তুবিলাক ক্লিয়াৰ কৰি বুজাবলৈ চাইছো তো এইবিলাক কনসেপ্ট বুজি পালা এতিয়া আমি বুজি পাও যে ক্ৰসিং ওভাৰ বা লিংকেজটো কথাটো আমি কেনেকৈ এতিয়া এই বস্তুবিলাকৰ ৰিলেট কৰিম এখিনি বুজি পালা এতিয়া চোৱা আমি ক্ৰসিং ওভাৰ আৰু লিংকেজৰ কথাটো বুজিবলৈ চেষ্টা কৰি আছিলো একচুয়ালি লিংকেজ আৰু ক্ৰসিং ওভাৰ সো আমি মেন্ডেলৰ কথাখিনি পা ইয়াক আগবঢ়াম মেন্ডেলে কৈছিলে ল অফ ইন্ডিপেন্ডেন্ট অ্যাসর্টমেন্ট এটো ল কোনে দিছিলে মেন্ডেলে দিছিলে মেন্ডেলৰ থাৰ্ড ল অফ ইন্ডিপেন্ডেন্ট অ্যাসর্টমেন্ট মানে কি দুটা জিন যেতিয়া বেলেগ বেলেগ ক্ৰোমোজোমত থাকে মন কৰিবা দে মই কথাবিলাক যোনটো কৈ আছো ভালকে মন দি শুনিবা দুটা জিন যেতিয়া বেলেগ বেলেগ ক্ৰোমোজোমত থাকে তেতিয়া এটা জিনে আনটো জিনক এফেক্ট নকৰে আৰু ইন্ডিপেন্ডেন্টলি নেক্সট জেনাৰেশনলে পাস হ'ব পাৰে মানে কি মই বুজাই দিও ধৰিলে এটো এটা সেল এটো সেলত মই দুটা ক্ৰোমোজোম দেখাইছো দুডাল ক্ৰোমোজোম দেখাইছো এডাল ক্ৰোমোজোম এডাল আৰু ইয়াৰে হোমোলগাস ক্ৰোমোজোম লগে লগে থাকিব হয়নে এডাল ক্ৰোমোজোম আৰু এডাল ক্ৰোমোজোম মই বেলেগ কালাৰ দেখাও এডাল ক্ৰোমোজোম এটা এতিয়া ধৰিলোৱা মই দুটা জিনৰ কথা কৈ আছো এটা জিন আছে এ ইয়াত ইডাল ক্ৰোমোজোমত আছে এ ইয়াৰ হেটেৰোজাইগাস কন্ডিশনত মই লিখিছো হেটেৰোজাইগাস কন্ডিশন মানে ইয়াত কি হ'ব স্মল এ ওকে আৰু এটা জিন আছে ইডাল ক্ৰোমোজোমত ধৰিলোৱা বি ইয়াৰ হেটেৰোজাইগাস কন্ডিশন হ'ব স্মল বি ওকে এতিয়া ল অফ ইন্ডিপেন্ডেন্ট অ্যাসর্টমেন্টে কি হয় কি কয় যে যেতিয়া হেতে গেমেট বনাব মিওসিস হৈ পেলা গেমেট বনায় আৰু আধা এপিনে যায় এটো জানাই তোমালোকে তো এটো সেললে আধা ক্ৰোমোজোম যাব এটো সেললে আধা ক্ৰোমোজোম তো ইয়াত কি হয় ইয়াত তোমালোকৰ যাব ক্যাপিটাল এ এপিনে যাব আৰু ক্যাপিটাল বি ধৰিলোৱা এপিনে গল ক্যাপিটাল এ এপিনে গল এটা ইডাল জিন এপিনে গল মই বেলেগ এটা কালাৰ দি যোনটো কালাৰ আকিছিলো হেটোই কম মই কালাৰ চেঞ্জ কৰিবলৈ দিগদাৰ পাওঁ বাট ষ্টিল মই হালধীয়া কালাৰ দিছিলো মানে ওকে তো এডাল জিন যাব এপিনে ক্যাপিটাল এ জিন নহয় এডাল ক্ৰোমোজোম যাব এপিনে আৰু এডাল ক্ৰোমোজোম যাব এপিনে হল তেনেকে গ্ৰীনৰো এনেকে সিগ্ৰিগেট হ'ব গ্ৰীনডালো ভাগ বতৰা কৰি কি হ'ব এপিনে যাব ক্যাপিটাল বি এপিনে যাব স্মল বি সো এটো কন্ডিশন আহিলা ল অফ ইন্ডিপেন্ডেন্ট মানে এ বিক এফেক্ট নকৰে এটো বেলেগকে ট্ৰান্সফৰ্ম হৈছে দেখিছনে আৰু বি এপিনে এতিয়া চোৱা ইয়াৰ এটা ইন্টাৰেষ্টিং ঘটনা এ বি টু যে এপিনে আহিছে এপিনে নাহি পেলা ই স্মল বি টু এপিনে আহিব পাৰিলেহেঁতেন তো ইন্ডিপেন্ডেন্টলি এছৰ্ট হয় মানে ক্যাপিটাল এ এটো সাইডে গৈছে বুলিয়ে ক্যাপিটাল বি আহিব লাগিব বুলি কথা নাই ৰিকম্বিনেশনৰ কাৰণে ল অফ ইন্ডিপেন্ডেন্ট অ্যাসর্টমেন্টে কি হয় এটা জিনে আনটো এফেক্ট নকৰে এতিয়া ধৰিলোৱা ইয়াৰ আৰু এটা কম্বিনেশন বনিব পাৰে কেনেকুৱা কম্বিনেশন যেনেকৈ ক্যাপিটাল এ আছে ইয়াত মই আৰু দেখুৱাও ইয়াৰ আৰু এটা কম্বিনেশন বনিব পাৰে কেনেকৈ ধৰিলোৱা ক্যাপিটাল এ এপিনে গৈছে তেতিয়াহলে ক্যাপিটাল বি এপিনে নগৈ স্মল বিও যাব পাৰে ইয়াত ওকে এটো এটা কম্বিনেশন হল আকৌ আৰু এটা সেল বনিব ইয়াত যত নেকি স্মল এ যদি এপিনে গৈছে তেতিয়া স্মল বি আমাৰ এপিনে গৈছিল হয়নে কিন্তু ক্যাপিটাল বি এপিনে যাব পাৰে মানে এটো হল কম্বিনেশন তোমাছনে এটো যদি তোমালোকে আকৌ ইজিলি বুজিব বিচাৰা চোৱা আমাৰ কি আছে এ বি কম্বিনেশনটো আছে হয়নে এটো সেলত হয় তেতিয়া তোমালোকে যদি এই আমি যে কৰো এনেকে সিম্পল কে কম্বিনেশনটো চাবা এ বি
AB 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 চোৱা হ'লনে AB এটো AB আছে capital A small b capital A small b small a capital B yes small a small b বুজিছানে চাৰিটা কম্বিনেশ্যন ল অফ ইন্ডিপেন্ডেন্ট অ্যাসৰ্টমেন্ট কয় এটো কেতিয়া হৈ আছে যেতিয়া দুটা জিন বেলেগ বেলেগ ক্ৰোমোজোমত আছে এতিয়া একেটা বস্তুৱে মই লিংকেজৰ ক্ষেত্ৰত তোমালোকক এক্সপ্লেইন কৰিম আই হোপ মই বস্তুবিলাক কনফিউজ কৰোৱা নাই তোমালোকক প্লিজ যদি বস্তুবিলাক বুজি পাই আছা প্লিজ লাইক দ্য ভিডিও ওকে এতিয়া চোৱা লিংকেজৰ ক্ষেত্ৰত মই কৈ আছো একেটা সেলে আকিছো বাট এতিয়া মই কি কৰিছো চোৱা এটা ইন্টাৰেষ্টিং ঘটনা ঘটাম এতিয়া মই এই ক্ৰোমোজোম ডালতে A আৰু B একেলগে প্ৰেজেন্ট আছে অথনি যে কৈছিলো মই বেলেগ বেলেগকে প্ৰেজেন্ট আছে ইয়াত আৰু এটা ইডাল ক্ৰোমোজোমো আকিছো হল এতিয়া আগতে কি আছিল আগতে যদি চোৱা A এডাল ক্ৰোমোজোমত আছিল B বেলেগ এডাল ক্ৰোমোজোমত আছিল কিন্তু ধৰি লোৱা A আৰু B একেডাল ক্ৰোমোজোমতে আছে A আৰু B একেডাল ক্ৰোমোজোমতে আছে এতিয়া বুজি পালানে এতিয়া কি হ'ব কন্ডিশনটো বেলেগ হৈ যাব আৰু ইয়াত ধৰিলা বেলেগ জিন্স আছে মই ইয়াত দেখুৱা নাই আগৰ ল অফ ইন্ডিপেন্ডেন্ট অ্যাসৰ্টমেন্টে কি কয় যেতিয়া বেলেগ বেলেগ ক্ৰোমোজোমত থাকে জিন্স বিলাক তেতিয়া হেতে ইন্ডিপেন্ডেন্টলি এসৰ্ট হ'ব পাৰে কিন্তু লিংকেজে কি কয় যদি জিন্স বিলাক একেডাল ক্ৰোমোজোমতে থাকে তেতিয়া কিন্তু হেতে ইন্ডিপেন্ডেন্টলি এসৰ্ট হ'বলৈ চান্স নাপায় তো কি হ'ব যেতিয়া এইবিলাক পাস হ'ব এটা জেনাৰেশনৰ পৰা আনটো জেনাৰেশনলৈ তেতিয়া কি হ'ব চোৱা ঘটনাটো এটো হল তেতিয়া এডাল ক্ৰোমোজোম ইটো সাইডে গ'ল আকৌ তেতিয়া চোৱা এডাল ক্ৰোমোজোম যদি এটো সাইডে যায় আৰু এডাল ক্ৰোমোজোম যদি এটো সাইডে যায় ক্যাপিটাল A ক্যাপিটাল B কিন্তু একেলগে লৈ আনিছে একেলগে থাকিব চেষ্টা কৰিব এহেতে আৰু এপিনে কি হ'ব স্মল a স্মল b এই ফেনোমেনাটো যে একেলগে যোনটো থাকা স্টার্ট কৰে বস্তুবিলাক থাকিবলে টেন্ডেন্সি ৰাখে এই ফেনোমেনাটোকে কওঁ আমি লিংকেজ এতিয়া চোৱা আগতে কি হৈছিলে A বেলেগকে গৈছিলে আৰু B বেলেগকে যোৱা চান্স আছে হয়নে বেলেগকে যাব পাৰে B টু ইপিনেও যাব পাৰে হিপিনে যাব পাৰে কিন্তু এহেতে জিমানে ট্রাই নকৰক কিয় যেহেতু হেতে লিংকড জিন্স এইবিলাক যেহেতু ওচৰা-ওচৰি আছে হেতক কি বুলি কওঁ আমি লিংকড জিন্স হয়নে লিংকড জিন্স সেই কাৰণে হেতে একেলগে পাস হোৱা টেন্ডেন্সি ৰাখিব আৰু এই ফেনোমেনাটোক কওঁ আমি লিংকেজ এতিয়া আমি বুজিবলৈ চেষ্টা কৰিছো ক্ৰসিং ওভাৰটো কেনেকৈ হয় চোৱা ইয়াতে বুজি যোৱা একদম ইজি বস্তু এতিয়া ইজি হৈ যাব ক্ৰসিং ওভাৰত কি হয় ধৰি লোৱা এতিয়া সেম ক্ৰোমোজোমৰে কথা পাতিম মই এটো এটা সেল আছে আৰু ইয়াত মই যেনেকৈ আঁকিলো এল ক্ৰোমোজোম আছিল ইয়াত আছিল ক্যাপিটাল A ইয়াত আছে স্মল a ক্যাপিটাল B ইয়াত আছে স্মল b আৰু এটা জিন আকিছো মই যোনটো দূৰত আছে ইমান ওচৰত নাই হয়নে ক্যাপিটাল C ইয়াত আছে স্মল c ওকে এতিয়া চোৱা এতিয়া যেতিয়া এহেতে বেলেগলৈ যাব তেতিয়া মিওসিসৰ কথা যদি আমি পাতো মিওসিসৰ ক্ষেত্ৰত কি হয় মিওসিসৰ প্ৰফেজ 1ত পেকাইটিন ষ্টেজত এই ক্ৰোমোজোম দুডাল ক্ৰসিং ওভাৰ কৰে মই যে কৈছো এডাল ক্ৰোমোজোম নহয় এডাল ক্ৰোমোজোম ওচৰা-ওচৰিকে আহি পেলাই হেতৰ মাজত ক্ৰসিং ওভাৰ হয় এনেকে ক্ৰসিং ওভাৰ হলে কি হয় এই আধা অংশটো ইপিনে পাস হৈ যায় আৰু এই আধা অংশটো ইপিনে পাস হয় তেতিয়া কি হ'ব কন্ডিশনটো চোৱা যেহেতু C টো বহুত দূৰে আছে ক্ৰসিং ওভাৰ যেতিয়া হ'ব হোমোলোগাছ ক্ৰোমোজোম যেতিয়া ওচৰে আহিব তেতিয়া কি হ'ব মই বেলেগ এটা কালাৰ দি দেখো তেতিয়া এনেকে কেতিয়াবা এই ক্ৰোমোজোমডালৰ এটো ব্ৰাঞ্চ ইপিনে সাইড লাগিব পাৰে আৰু এই ক্ৰোমোজোমডালৰ ব্ৰাঞ্চডাল ইপিনে সাইড হ'ব পাৰে তেতিয়া কি হ'ব স্মল c টো ইপিনে যাবগে
কেপিটেল চিটো এইপিনে যাবগৈ তেতিয়া কি হ'ব চোৱা কম্বিনেশ্যনটো বদলি যাব কম্বিনেশ্যন আমি আকৌ 4টা কম্বিনেশ্যন পাব পাৰোঁ ইয়াত ক্ৰছিং অভাৰ ক্ষেত্ৰত কি পাম নৰ্মেলিটো দুটা পামেই নৰ্মেলি দুটা কণ্ডিশ্যন পাম আমি কেনেকৈ কণ্ডিশ্যন পাম চোৱা নৰ্মেলি এই দুটা কণ্ডিশ্যনটো পামেই যোনটো পেৰেণ্টেল কম্বিনেশ্যন ইয়াত কি আছে কেপিটেল এ আছে স্মল বি আছে কেপিটেল চি আছে এইটো হ'ল পেৰেণ্টেল আৰু এইটো আৰু এটা পাম যোনটো নেকি সাইডত যাব সেইটো কি স্মল এ স্মল বি স্মল চি এই দুটা বস্তু পামেই আমি পেৰেণ্টেল কম্বিনেশ্যন পেৰেণ্টেল বুলি কয় এটা ৰিকম্বিনেণ্ট কম্বিনেশ্যন পাম ৰিকম্বিনেণ্টত কি হ'ব এ বি আৰু স্মল চি কি পাম আমি কেপিটেল এ স্মল বি আৰু ইয়াত স্মল চি পাম আমি আৰু এটা কি পাম কেপিটেল এ কেপিটেল বি আৰু কেপিটেল বি এ নহয় স্মল এ মুছি দিওঁ মই তোমালোকে চাগে এইবিলাক কেপিটেল এ স্মল বি ক'ত পাৰ হৈছে এইবিলাকতে খেলি মেলি লাগে মই জানো নহয় তো ইটোলে কিন্তু যাব এইটো বস্তু পাছ হ'ব তেতিয়া কি হ'ব ইয়াত স্মল এ স্মল বি আৰু যিহেতু এইটো বস্তু এ চিটো ইপিনলৈ গৈছিলেগৈ এইটো হ'ব কেপিটেল চি তো এই দুটা বস্তু আমি কি হওঁ এই দুটা বস্তুক আমি কওঁ ৰিকম্বিনেণ্ট কাৰণ এইটো প্ৰথমতে প্ৰেজেণ্ট নাছিলে ক্ৰছিং অভাৰ হোৱাৰ কাৰণে এটা নতুন কম্বিনেশ্যন পালোঁ আৰু সেই কম্বিনেশ্যনটোক আমি কওঁ ৰিকম্বিনেশ্যন তো বুজিলা লিংকেজ আৰু ক্ৰছিং অভাৰ আই থিংক তোমালোকৰ বহুত ক্লিয়াৰ হৈ গৈছে এতিয়া এটা দুটা মান ইম্পৰ্টেণ্ট কথা যে ক্ৰছিং অভাৰটো তেতিয়াহে ভালকৈ দেখিব পোৱা হয় যেতিয়া এই চিটুৱেশ্যনটো হেটেৰ'জাইগাছ কণ্ডিশ্যনত থাকে হেটেৰ'জাইগাছ কণ্ডিশ্যন এতিয়া যেনিবা এইপিনেও কেপিটেল চি থাকিলেহেঁতেন এইপিনেও কেপিটেল চি থাকিলেহেঁতেন তেতিয়া কিবা ডিফাৰেঞ্চ হ'লহেঁতেন জানো নহ'লহেঁতেন গম পালানে তেতিয়া ক্ৰছিং অভাৰ কৰি লাভ নাই তো ক্ৰছিং অভাৰ কাৰণে কি হয় ক্ৰছিং অভাৰৰ কাৰণে আমি অলপ হ'লেও বেলেগ দেখিবলৈ মানে দেউতা মাৰ যোনবিলাক জিন্স আছিলে দেউতাৰো কিছুমান জিন্স আছিলে মাৰ জিন্স আছিলে আৰু দেউতা আৰু মাৰ জিন্স মিলি পেলাই আমি জন্ম হৈছোঁ ফৰ এক্সাম্পল মোৰ আৰু দেউতা মা মোৰ দেউতা মাৰ জিন্সবিলাক মোৰ গাত আছে অ'কে এই দেউতাৰ মাৰ জিন্সবিলাক যেতিয়া সোমাইছিলে জাইগ'টটোৰ পৰা মই হৈছোঁ এটা চেলে আছিলোঁ মই হয়নে সৰু এটা চেল আছিলোঁ তো এই চেলটোত কি হৈছে ক্ৰছিং অভাৰ হৈ পেলাই সেই চেলত বস্তুবিলাক বনিছিলে হয়নে তো চেলৰ যেতিয়া ক্ৰছিং অভাৰ হ'ল মই অলপ হ'লেও দেখিবলৈ বেলেগ ক্ৰছিং অভাৰৰ কাৰণে ৰিকম্বিনেশ্যন হৈ গ'ল বস্তুবিলাক সেইকাৰণে মাৰ দেউতাৰ হয়তো চকু অলপ মিলিব পাৰে বা মুখৰ আকৃতিটো অলপ মিলিব পাৰে বাছ একজেক্টলি একেই নহয় বুজিছানে সেইকাৰণে মই অলপ বেলেগ তো ইনহেৰিটেঞ্চ হ'লেও অলপ হ'লেও ভেৰিয়েশ্যন দেখা দিয়ে এই ভেৰিয়েশ্যনটো কিহৰ কাৰণে বিকজ অফ দ্য ক্ৰছিং অভাৰ হয়নে যদি ক্ৰছিং অভাৰ নহ'লহেঁতেন বস্তুবিলাক একেধৰণে পাছ হ'লহেঁতেন তেতিয়া আই গেছ আমি একদম দেখিবলৈ ছেম টু ছেম হ'লহেঁতেন এতিয়া চোৱা মই জন্ম হ'লোঁ মোৰ ভণ্টিহঁত আছে তেতিয়া ভণ্টি আৰু মোৰ মাজতো অলপ অলপ ডিফাৰেঞ্চ আছে এইবিলাক কিহৰ কাৰণে হৈ আছে বিকজ অফ দ্য ক্ৰছিং অভাৰ এই ক্ৰছিং অভাৰে মানে কম্বিনেশ্যনবিলাক বদলাই দিয়ে যদিও বহুত বস্তু লিংকড এই লিংকেজৰ কাৰণে বহুতবিলাক জিন্স একেলগে থাকিব সেইকাৰণে বহুত বস্তু তোমালোকে দেখিবলৈ একেই ব্যৱহাৰ একেই কাৰণ লিংক জিন্সেও আছে নহয় তেনেকৈ ক্ৰছিং অভাৰো আকৌ আছে সেই ক্ৰছিং অভাৰৰ কাৰণে অলপ অলপ আকৌ বদলাই দিয়ে কিছুমান বস্তু একে বাট কিছুমান বস্তু বেলেগ কিছুমান বস্তু একে কিহৰ কাৰণে হৈছে বিকজ অফ দ্য লিংকেজ গ্ৰুপ যিমানবিলাক আছে সেইকাৰণে তোমালোকে অলপ দেখিবলৈ একে বাট কিছুমান বস্তু তোমালোকৰ বেলেগ সেইকাৰণে কিহৰ কাৰণে ক্ৰছিং অভাৰৰ কাৰণে চ' আই হোপ মই তোমালোকৰ কনচেপ্টটো বুজাবলৈ সক্ষম হৈছোঁ যদি তোমালোকে ভাল পাইছা যদি তোমালোকৰ নলেজ অলপ হ'লেও গেইন হৈছে প্লিজ লাইক দ্য চেনেল subscribe the channel and share with your friends. Thank you so much for watching the video. Meet you in the next class. Thank you.